নমস্কাৰ। যিকোনো এটা বিষয় পুংখানুপুংখভাৱে বিশ্লেষণ কৰি ৰাইজ তথা চৰকাৰৰ আগত দাঙি ধৰাত সংবাদ মাধ্যমসমূহৰ বিশেষ ভূমিকা আছে। আজিৰ চৰকাৰী শিক্ষাখণ্ডৰ শোচনীয় ফলাফল। কিয় শোচনীয় ফলাফল হ'ল? ইয়াৰ বাবে দায়ী কোন? এই সমস্যাসমূহৰ বিশ্লেষণ কৰি চৰকাৰক জবাবদিহি কৰাত আপোনালোকৰ ভূমিকা আছিল। কিন্তু আপোনালোকে শোচনীয় ফলাফলৰ দুই এটা বাতৰি পৰিৱেশন কৰিয়ে ক্ষান্ত হৈছে। ইয়াৰ কাৰণসমূহ বিশ্লেষণ কৰি চৰকাৰক কিন্তু জবাবদিহি কৰিব পৰা নাই। অৱশ্যে ইয়াৰ দুই এটা কাৰণো আছে। আপোনালোকে যেতিয়া এই প্ৰশ্নবোৰ কৰিব যায়, আপোনালোকক ওলোটাই প্ৰশ্ন কৰে মুখ্যমন্ত্ৰী মহোদয়ে, কেতিয়াবা শিক্ষামন্ত্ৰী মহোদয়ে, যে আপোনালোকৰ সন্তানসমূহ যিহেতু চৰকাৰী শিক্ষাখণ্ডত পঢ়ি থকা নাই, গতিকে আপোনালোকে এই প্ৰশ্নসমূহ কৰাত আপোনালোকৰ অধিকাৰো নাই। কিন্তু সেই সাংবাদিক বন্ধুসকল, সেই সংবাদ মাধ্যমসমূহ জাতিৰ স্বাৰ্থত, দেশৰ স্বাৰ্থত, এই ৰাজহুৱা শিক্ষাখণ্ডত পঢ়ি থকা সন্তানসকলৰ স্বাৰ্থত আপোনালোকে চৰকাৰক জবাবদিহি কৰক, চৰকাৰক প্ৰশ্ন কৰক, চৰকাৰক দেখুৱাই দিয়ক ৰাজহুৱা শিক্ষাখণ্ডত কি ঘটিছে। শিক্ষকসকলৰ সমস্যাবোৰ অনুধাৱন কৰি শিক্ষকসকলে ভুগি অহা সমস্যাবোৰ আপোনালোকে চৰকাৰৰ ওচৰত দেখুৱাই দিয়ক, আৰু তেতিয়াহে আমাৰ শিক্ষাখণ্ডৰ অৱস্থা উন্নীত হ'ব। কেৱল TRPৰ আশাত আপোনালোকে এটা বাতৰি পৰিৱেশন কৰিয়েই ক্ষান্ত হৈ নাথাকিব। নিজকে যিহেতু নিৰ্ভীক বুলি আপোনালোকে ভাবে, গতিকে সঁচা কথাবিলাক আপোনালোকে ৰাইজৰ আগত, চৰকাৰৰ আগত দেখুৱাই দিয়াৰ প্ৰয়াস কৰক। ধন্যবাদ।